তোমালোকৰ বাপেকৰ সম্পত্তি নেকি? বিহাৰী বাপেকৰ সম্পত্তি নেকি? আমি চেৰেকণি এছাৰি লৈ তহঁতক খেদিব পাৰোঁ। আক্ৰমণ যিহেতু হৈছে, প্ৰত্যাক্ৰমণ হ'বই। আমি 17 বাৰকৈ মোগল পৰাস্ত কৰা জাতি আৰু বিহাৰী খেদিবলৈ কিন্তু আমাক বেছি সময় নালাগে। হয় চাওক, আচলতে আমি যোৱা দুদিনৰ পূৰ্বে যিটো ঘটনা আচলতে গুৱাহাটীৰ অসমৰ হৃদপিণ্ডত যোনটো ঘটনা, অসমীয়া গো বেক ধ্বনি বা বিভিন্ন ধৰণৰ আচলতে অসমীয়া বিৰোধী ধ্বনি দিয়া যি ঘটনা ঘটি গ'ল, তাৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসম কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আচলতে আমি অসমৰ বিভিন্ন প্ৰান্তত আৰু ঠিক তেনেধৰণে তিনিচুকীয়া সদৰ থানাত আজি বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিয়ে আচলতে আমি সেই যি ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড আলোক ত্ৰিপাঠীৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু এতিয়া আমি কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মূল কথাবিলাক ক'ব বিচাৰিছোঁ যে কথাবোৰ হৈছে এনেকুৱা ধৰণৰ, যেতিয়া এই ভঙা ভঙা অসমীয়া কোৱা কিছুমান গুপ্তা উপাধি, তিৱাৰী উপাধি, চাহ উপাধিৰ যেতিয়া যুৱকে যেতিয়া অসমৰ জাতীয় সংগঠনৰ নেতৃত্ব লয়, যেতিয়া কোনোবা গুপ্তা উপাধিৰ, সিংঘাল উপাধিৰ ব্যক্তিয়ে অসমৰ কোনোবা এটা সমষ্টিৰ বিধায়ক হয়, কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পায়, তেতিয়া নিশ্চয়কৈ এইসকল অসম বিৰোধী শক্তিৰ সাহস হৈ পৰে যে অসমীয়া বিৰোধী গো বেক ধ্বনি দিবলৈ বা অসমীয়া বিৰোধী ধ্বনি দিবলৈ। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, আক্ৰমণ যিহেতু হৈছে, প্ৰত্যাক্ৰমণ হ'বই। আৰু এই আলোক ত্ৰিপাঠী লগতে যিসকল অসমৰ বায়ু পানী সেৱন কৰি অসম বিৰোধী যিসমূহ শক্তি আছে, সেইসমূহ কিন্তু অসমৰ পৰা খেদি পঠিয়াবলৈ এটা ৰাতি নালাগে। আমি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে আমি 17 বাৰকৈ মোগল পৰাস্ত কৰা জাতি আৰু বিহাৰী খেদিবলৈ কিন্তু আমাক বেছি সময় নালাগে। আমাক প্ৰয়োজন নাই হেংনাঙৰ। আমি চেৰেকণি এছাৰি লৈ তহঁতক খেদিব পাৰোঁ, কিন্তু কেৱল মাত্ৰ আমি এটা অতিথি পৰায়ণ জাতি। আমি নিবিচাৰোঁ যে কোনোবা এটা ভাতৃঘাতী সংঘৰ্ষ হৈ অসমত এক বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হওক। গতিকে এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ যে কোনো কাৰণতেই অসম বিৰোধী শক্তিক বীৰ লাচিত সেনা অসম টকালৈকে অন্ততঃ ইয়াত গুণ্ডামী আৰু দম্বালি চলিবলৈ দিয়া নহ'ব। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আজি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই একে ৰাতিৰ ভিতৰত জন্ম হোৱা এই ভোজপুৰী সংগঠনক, কোনোবা ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ, কোনোবা ভোজপুৰী ছাত্ৰ সন্থা, তোমালোকে যে বৰ ডাঙৰ ডাঙৰ প্ৰেছ মিট দিয়া। আজি বিগত দুদিনৰ আগত আমি এখন বাতৰি কাকতত দেখিছোঁ যে কোনোবা এটা ভোজপুৰী সংগঠনে অসমত স্বায়ত্ত শাসন বিচাৰিছে। তোমালোকৰ বাপেকৰ সম্পত্তি নেকি? বিহাৰী বাপেকৰ সম্পত্তি নেকি? কোনোবা গুপ্তা উপাধিৰ ৰাজনৈতিক নেতাৰ বাপেকৰ সম্পত্তি নেকি অসম? মন গ'লে তোমালোকে স্বায়ত্ত শাসন বিচাৰিবা, মন গ'লে তোমালোকে অসমৰ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা বিচাৰিবা। আজি আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে কোনোবা সিংঘালে আজি, কোনোবা ৰয়ে আজি কেবিনেট মৰ্যাদা পাইছে, কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ চেতিয়া উপাধিৰ 5 বাৰকৈ বিধায়ক হোৱা এজন জ্যেষ্ঠ বিধায়কে মন্ত্ৰিত্ব পাবলৈ কিন্তু তেওঁৰ পক্ষত দল সংগঠনে দুদিনকৈ তিনিচুকীয়া ডিব্ৰুগড় বন্ধৰ দৰে কাৰ্যসূচী ল'বলগীয়া হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক অসমীয়া জাতিৰ বাবে হ'ব পাৰে নেকি? গতিকে আজি এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসম চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰক। আপোনালোকে যে কৈ থাকে এখন খিলঞ্জীয়াৰ চৰকাৰ, কিন্তু আপোনালোকৰ চৰকাৰৰ দিনত সেই দিছপুৰৰ পৰা নিচেই নিলগত 5 কিলোমিটাৰ নিলগত আচলতে অসমীয়া গো বেক ধ্বনি প্ৰদান কৰা হৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় খিলঞ্জীয়া চৰকাৰখনৰ কাৰণে হ'ব পাৰে নেকি? আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ এই ভোজপুৰী সংগঠনক যে তোমালোকে যে ৰাতিটোৰ ভিতৰত প্ৰেছ মিট দিয়া, আজি যি সময়ত অসমীয়া গো বেক ধ্বনি প্ৰদান কৰা হ'ল, তোমালোকে নিজকে কোৱা যে আমি অসমীয়া নহয় নেকি? কিন্তু আজি অসমীয়াক যিহেতু গো বেক ধ্বনি প্ৰদান কৰা হ'ল, অসমীয়া বিৰোধী মন্তব্য কৰা হ'ল, তাৰপিছত আজি তোমালোকে কিয় সেই আলোক ত্ৰিপাঠী আৰু যিসকলে আচলতে এই ঘটনা সংঘটিত কৰিলে সেইসকলৰ বিৰুদ্ধে কোনোবা এখন থানাত তোমালোকে এজাহাৰ দিলানে? এই ভোজপুৰী সংগঠনৰ নেতৃত্ব সুধিব বিচাৰিছোঁ, ক'ৰবাত দিলানে এজাহাৰ? ৰাজপথলৈ ওলাই আহিলানে এইসকলৰ বিৰুদ্ধে? গতিকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে কৈ দিব বিচাৰিছোঁ, এই ভোজপুৰী সংগঠনৰ নেতাই য'তে প্ৰেছ মিট দিব, য'তে অসমীয়াৰ অধিকাৰ খৰ্গ কৰি তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিব, তাতে কিন্তু বীৰ লাচিত সেনা অসমৰ সৈনিক আৰু এজন স্বাভিমানী অসমৰ খিলঞ্জীয়া যুৱক হিচাপে তাতে কিন্তু উপস্থিত হৈ তেওঁলোকক কিন্তু বাধা আৰোপ কৰিম। আৰু এতিয়াও এটা কথা, বিহাৰী বা যিসকল অসম বিৰোধী শক্তি আছে, এতিয়াও তহঁতক কৈ দিব বিচাৰিছোঁ যে বৰ্তমানৰ আমাৰ গাত বীৰ ৰাঘৱ মৰাণৰ, বীৰ চিলাৰায়, বীৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ,
লাচিত বৰফুকনৰ তেজ হিৰে হিৰে প্ৰবাহিত হৈ আছে একে ৰাতিৰ ভিতৰত কিন্তু তহঁতক বিহাৰ খেদি পঠিয়াবলৈ কিন্তু সময় নালাগে এইখিনি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ধন্যবাদ জয় অসম